হেল্ল' ফ্ৰেণ্ডছ, আমিতো আহি পালোহি পাটায়া থাইলেণ্ড। ব'লক আপোনালোকক গুৱাহাটীৰ পৰা পাটায়া কেনেকৈ যায় গোটেই জাৰ্ণিটো দেখাওঁ। থাইলেণ্ড যোৱাৰ আগতে আপুনি ৰেডি কৰিব লাগিব পাছপৰ্ট, হোটেল বুকিং টিকেটছ আৰু কাৰেঞ্চি। এজন মানুহে মেক্সিমাম 10 দিনৰ কাৰণে লাগিব। ইণ্ডিয়ান কাৰেঞ্চি মিনিমাম 27,000 ৰুপিজ আৰু থাই কাৰেঞ্চি যদি কেৰি কৰে মিনিমাম 10,000 বাহাত ফৰ মেক্সিমাম 10 ডেইজ। ইয়াৰ বাহিৰেও আপুনি ডলাৰো কেৰি কৰিব পাৰে। ফৰেক্স কাৰ্ড আৰু ডেবিট কাৰ্ডো কেৰি কৰিব। জাষ্ট ইণ্টাৰনেশ্যনেল ট্ৰেনজেকশ্যন অন কৰি ৰাখিব। বাকী আপোনাৰ সুবিধা অনুযায়ী যি লাগে লৈ যাব। আমি গুৱাহাটীৰ পুষ্পক ট্ৰেভেলছত কাৰেঞ্চি এক্সচেঞ্জ কৰিলোঁ আৰু এতিয়া ব'লক এয়াৰপৰ্টলৈ যাওঁ। আমি বুকিং কৰিছিলোঁ থাই এয়াৰ এছিয়াৰ ফ্লাইটৰ টিকেট আৰু অনলি 2 hours 35 minutesৰ পিছতে গৈ পালোঁ ডন মুৱাং ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বেংকক। এতিয়া আমি যিহেতু ডাইৰেক্ট পাটায়া যাম, চ' এয়াৰপৰ্টত অলপ কাম আছে, লাইক ব্ৰেকফাষ্ট, ফ্ৰেছ আপ আৰু চিম কাৰ্ড ল'ব লাগে। থাইলেণ্ডৰ ফেমাছ 7-Elevenখন এয়াৰপৰ্টৰ গ্ৰাউণ্ড ফ্ল'ৰতে আছে আৰু ইয়াতে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। এয়াৰপৰ্টৰ গ্ৰাউণ্ড ফ্ল'ৰৰ লেফ্ট আৰু ৰাইট দুয়োটা ছাইডতে দুটা ছুপাৰ ক্লিন টয়লেট আছে। আমি ইয়াতেই ফ্ৰেছ হৈ নেক্সট চিম কাৰ্ডৰ কাৰণে ৱেইট কৰিলোঁ। আইফোনত ই চিমখন এয়াৰপৰ্ট পায়ে এক্টিভ কৰি ল'লোঁ। চিম কেইখন আমি গুৱাহাটীত থাকোঁতেই এগোডাৰ পৰা বুক কৰি ৰাখিছিলোঁ। দুখন চিম প্ৰায় 800 ৰুপিজত আমি লৈছিলোঁ। 5 বাজিল, চ' লগে লগে কাউণ্টাৰত গৈ আমি পাছপৰ্ট আৰু বুকিং ID দেখুৱাই ছেকেণ্ড চিম মানে ফিজিকেল চিমখন ল'লোঁ। এতিয়া আমি দুয়ো পাটায়া যাবলৈ ৰেডি। এয়াৰপৰ্টৰ A6 গেটেৰে এক্সিট কৰি প্ৰায় 200 মিটাৰ ৰাইট ছাইডতে A1 বাছ টাৰ্মিনেলটো আছে আৰু A1 বাছখন ডাইৰেক্ট এয়াৰপৰ্টৰ পৰা মছজিদ বা চাটুচাক বাছ টাৰ্মিনেললৈ যায়। মাত্ৰ 60 বাট পাৰ পাৰ্চন আৰু সময় লাগে প্ৰায় 30 মিনিটছ। মছজিদ বাছ টাৰ্মিনেল পাই আমি টাৰ্মিনেলৰ বাহিৰতে থকা কাউণ্টাৰতে পাটায়ালৈ বাছৰ টিকেট কৰিলোঁ আৰু 2 নং গেটেৰে এণ্ট্ৰি কৰি পিছফালে গৈ 42 নম্বৰ প্লেটফৰ্মটো পালোঁ। ইয়াতে অলপ ৱেইট কৰি নেক্সট বাছত উঠিলোঁ। AC বাছ হোৱাৰ কাৰণে আমি অলপ ইয়াতে ৰেষ্ট কৰি ল'লোঁ আৰু প্ৰায় 9:40ত আমি গৈ পালোঁগৈ নৰ্থ পাটায়া বাছ টাৰ্মিনেল। নৰ্থ পাটায়া বাছ টাৰ্মিনেলৰ পৰা পাটায়া বিচ বা আপোনাৰ নিজৰ হোটেললৈ যাবৰ কাৰণে বহুতো অপশ্যন আছে, যেনে গ্ৰেব কাৰ্ছ, স্কুটি, চংথৈ। আমি এখন চংথৈ লৈ 2জন গ'লোঁ পাটায়া বিচলৈকে। চ' গাইজ, এয়াই আছিল আমাৰ গুৱাহাটী টু পাটায়া জাৰ্ণি। নেক্সট ভিডিঅ'ত আপোনাক পাটায়া ঘূৰাম আৰু কি কি ফুৰিব পাৰি, টুৰিষ্ট প্লেচেছ কি আছে সেইবোৰো দেখাম আৰু কিমান খৰচ হয় পাটায়ালৈকে আহিবলৈ সেইটো সবিশেষ জনাম। থেংক ইউ।